নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 12 নম্বৰ পাঠটি গুপ্ত যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ প্ৰশ্ন উত্তৰ শিতান আলোচনা কৰিম চাওঁ আহাচোন তোমালোকৰ অনুশীলনীত কি প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো চোৱা থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত থানেশ্বৰ ৰাজ্যখন কোন প্ৰদেশৰ অন্তৰ্গত মানে আমি যেতিয়া আগতে পঢ়িছিলো যে থানেশ্বৰ ৰাজ্যখন অমুকত আছিল আৰু এতিয়ানো ক'ত আছে থানেশ্বৰ ৰাজ্যখন এতিয়া কোন প্ৰদেশৰ ভিতৰুৱা এই কথাটো সুধিছে কি হ'ব বৰ্তমান হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত এয়া চোৱা থানেশ্বৰ ৰাজ্যখন বৰ্তমানৰ হাৰিয়ানা প্ৰদেশৰ অন্তৰ্গত অৰ্থাৎ ক'ত আছে হাৰিয়ানাত আছে হাৰিয়ানা প্ৰদেশৰ ভিতৰত আছে থানেশ্বৰ ৰাজ্যখন 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো হ'ল হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি হৰ্ষবৰ্ধনৰ ৰাজসভাত কোনগৰাকী কবিয়ে সাহিত্য চৰ্চা কৰিছিল কবিগৰাকীৰ নাম কি এজন কবি আছিল নহয় যিয়ে হৰ্ষবৰ্ধনৰ কি কৰিছিল ৰাজসভাত সাহিত্য চৰ্চা কৰিছিল সেই কবিজনৰ নাম কি আছিল তেওঁ আছিল কি আছিল মনত আছে তেওঁ আছিল বাণভট্ট এয়া চোৱা হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল বাণভট্ট মনত থাকিব তেওঁ কি ৰচনা কৰিছিল আমি আলোচনা কৰিছো নহয় আগৰ ক্লাছত কি ৰচনা কৰিছিল হৰ্ষচৰিত আৰু কাদম্বৰী হৰ্ষচৰিতখন কি আছিল হৰ্ষবৰ্ধনৰ জীৱনী আছিল মনত থাকিব নিশ্চয় অৰ্থাৎ হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হ'ল বাণভট্ট ঠিক আছে ইয়াৰ পিছত চোৱা ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল ইলোৰাৰ কৈলাশনাথ মন্দিৰটো প্ৰথম কৃষ্ণই হয়নে নাই ইলোৰাৰ কৈলাশনাথ মন্দিৰ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল মনত থাকিব মন্দিৰটোৰ ফটো দেখাইছিলো নহয় তোমালোকক আগৰ শ্ৰেণীত দেখাইছিলো নে নাই অৰ্থাৎ ইলোৰাৰ কৈলাশনাথ মন্দিৰটো ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল এতিয়া চোৱা চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি চোল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল শ্ৰেষ্ঠ ৰজা আছিল ৰাজাৰাজ চোল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰাজাৰাজ মনত থাকিবনে চোল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ৰাজাৰাজ পিছৰ প্ৰশ্নটো চোৱা গংগাইকুণ্ড চোলপুৰম নগৰ কোন চোল ৰজাই নিৰ্মাণ কৰিছিল কোনে কৰিছিল গংগাইকুণ্ড চোলপুৰম নগৰখন কোনে কৰিছিল ৰাজাৰাজৰ যোগ্যপুত্ৰ ৰাজেন্দ্ৰই এয়া চোৱা গংগাইকুণ্ড চোলপুৰম নগৰ ৰাজাৰাজৰ যোগ্যপুত্ৰ ৰাজেন্দ্ৰ চোলে নিৰ্মাণ কৰিছিল ৰাজাৰাজৰ যোগ্যপুত্ৰ কোন আছিল ৰাজেন্দ্ৰ চোল আৰু তেওঁ কি কৰিছিল গংগাইকুণ্ড চোলপুৰম নগৰখন নিৰ্মাণ কৰিছিল এতিয়া আমি চাওঁ আহা খালি ঠাই পূৰ কৰাত চোৱা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন মনত থাকিবনে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন ভাস্কৰ বৰ্মন দ্বিতীয়তে চোৱা যে হৰ্ষবৰ্ধনৰ আন এটি নাম শিলাদিত্য অৰ্থাৎ হৰ্ষবৰ্ধনটো কি আছে খালি ঠাইত আছে মানে আমি আগতে পঢ়িছো যে ৰজা হৰ্ষবৰ্ধনক আন কি নামেৰে জনা যায় শিলাদিত্য নামেৰে জনা যায় অৰ্থাৎ হৰ্ষবৰ্ধনৰ আন এটা নাম হ'ল শিলাদিত্য ঠিক আছে তৃতীয়তে চোৱা পল্লৱসকলে দেশ শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে কি শিল্পকলাৰ সৃষ্টি কৰিছিল দ্ৰাবিড় এটো মনত থাকিবনে পল্লৱসকলে দ্ৰাবিড় শিল্পকলাৰ সৃষ্টি কৰিছিল ঠিক আছে এতিয়া চোৱা এলিফেণ্টা আৰু দেশ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় ক'ত পোৱা যায় মালখেৰা এলিফেণ্টা আৰু মালখেৰাৰ মন্দিৰসমূহত কি পোৱা যায় ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায় তাৰ পিছত চোৱা চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটি কি বোলা হয় ব্ৰহ্মদেয় চোল ৰজাসকলে যে ব্ৰাহ্মণক মাটি দান দিছিল সেই মাটিবিলাকক কি বুলি কোৱা হয় ব্ৰহ্মদেয় বুলি কোৱা হয় ঠিক আছে বুজি পাইছা নিশ্চয় এতিয়া চোৱা শুদ্ধ উত্তৰ বাছি উলিওৱা গুপ্তসকলে ভাৰতত 200 300 400 বছৰ ৰাজত্ব কৰিছিল
কিমান বছৰ ৰাজত্ব কৰিছিল গুপ্তসকলে 200 বছৰ 200 বছৰ কাল কি কৰিছিল গুপ্তসকলে ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল 200 বছৰ কাল গুপ্তসকলে কি কৰিছিল ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ তক্ষশিলা আৰু কৌনজ কি আছিল কৌনজ হৰ্ষবৰ্ধনে খেতিৰ পৰা উৎপাদিত শস্যৰ 6 ভাগৰ 1 ভাগ 5 ভাগৰ 1 ভাগ আৰু 4 ভাগৰ 1 ভাগ অংশ কৰ হিচাপে আদায় কৰিছিল কিমান কৰিছিল এটো 6 ভাগৰ 1 ভাগ হৰ্ষবৰ্ধনে কিমান লৈছিল কৰ হিচাপে 6 ভাগৰ 1 ভাগ কি কৰিছিল কৰ হিচাপে গ্ৰহণ কৰিছিল এতিয়া চোৱা কাঞ্চীপুৰম মহাবলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল পল্লৱ ৰাজ্যৰ ৰাজধানী কি আছিল পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল কাঞ্চীপুৰম কি পল্লৱ ৰাজ্যৰ ৰাজধানী ৰাজাৰাজ প্ৰথম কৃষ্ণ দান্তি দুৰ্গ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰাষ্ট্ৰকূট ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল দান্তি দুৰ্গই ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন হল দান্তি দুৰ্গ নামৰ এজন সামন্ত প্ৰভুৱে কি কৰিছিল ৰাষ্ট্ৰকূট ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এতিয়া চোৱা বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষৰ কি ভাগত ভাগ কৰিছে আমি পঢ়িছো নহয় বিন্ধ্য পৰ্বতে কি কৰিছিল ভাৰতবৰ্ষক ভাগ কৰিছিল কি ভাগত ভাগ কৰিছে সুধিছে বিন্ধ্য পৰ্বতে কি কৰিছিল ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰিছিল এটা আছিল উত্তৰ অংশ আৰু দ্বিতীয় নম্বৰটো আছিল দক্ষিণ অংশ অৰ্থাৎ উত্তৰ ভাগ আৰু দক্ষিণ ভাগ ইয়াতে চোৱা বিন্ধ্য পৰ্বতে ভাৰতবৰ্ষক উত্তৰ অংশক উত্তৰ ভাৰত আৰু দক্ষিণ অংশক দক্ষিণ ভাৰত বা দাক্ষিণাত্য ভাগত ভাগ কৰিছে বিন্ধ্য পৰ্বতে কি কৰিছে দুটা ভাগত ভাগ কৰিছে এটা হল উত্তৰ ভাৰত আৰু দ্বিতীয়টো হল দক্ষিণ ভাৰত বা দাক্ষিণাত্য দ্বিতীয়টো চোৱা থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম কি থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হৈ গৈছিল পিছলে লগ লাগি গৈছিল ৰাজ্যখন কি ৰাজ্যখন হৈছে কৌনজ থানেশ্বৰ ৰাজ্যৰ লগত একত্ৰিত হোৱা ৰাজ্যখনৰ নাম হল কৌনজ একেলগ লাগিছিল কৌনজ ৰাজ্যখনে তৃতীয়তে চোৱা পল্লৱ শাসকসকলৰ প্ৰধান অৱদান দুটা অৱদান আছিল নহয় অৱদান দুটা চোৱা পল্লৱ শাসকসকলৰ প্ৰধান অৱদান আছিল সাহিত্য চৰ্চাত সংস্কৃত ভাষাৰ প্ৰয়োগ আৰু 2 নম্বৰটো হল বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ দুটা অৱদান আছিল এটা হল যে সাহিত্য চৰ্চা কৰোতে কি কৰিছিল সংস্কৃত ভাষাৰ প্ৰয়োগ কৰিছিল আৰু 2 নম্বৰ অৱদানটো হল যে তেওঁলোকে কি কৰিছিল বৈষ্ণৱ আৰু শৈৱ সাহিত্যৰ বিকাশ কৰিছিল বৈষ্ণৱ সাহিত্যৰো বিকাশ কৰিছিল লগতে কি কৰিছিল শৈৱ সাহিত্যৰো বিকাশ কৰিছিল ইয়াৰ পিছত চোৱা ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল ৰাষ্ট্ৰকূটসকলৰ শাসনকালত কি ভাষাৰ বিকাশ হৈছিল চোৱা ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল এয়া সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ বিকাশ হৈছিল ৰাষ্ট্ৰকূটসকলৰ শাসনকালত সংস্কৃত ভাষাৰো বিকাশ হৈছিল লগতে প্ৰাকৃত ভাষাৰো বিকাশ হৈছিল তাৰ পিছতে চোৱা কোন ৰাজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি কৰা হৈছিল কোন ৰজা পাইছিলো নহয় আমি আগতে আলোচনা কৰোতে যে এজন ৰজাৰ দিনত কি হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পথ প্ৰশস্ত হৈছিল প্ৰতিষ্ঠাৰ পথ কি হৈছিল মুকলি কৰা হৈছিল কোন কি ৰজাজনৰ নাম হল প্ৰথম পৰান্তক ৰজাৰ শাসনকালত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰতিষ্ঠাৰ পথ মুকলি হৈছিল অৰ্থাৎ এখেতৰ দিনত কি হৈছিল পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল এৰ সময়ৰ পৰাই আমাৰ গাঁও বিলাকত পঞ্চায়ত ব্যৱস্থা কি হৈছিল আৰম্ভ কৰা হৈছিল ঠিক আছে আজিলৈ এইখিনিতে এৰিছো পৰৱৰ্তী শ্ৰেণীত আমি পৰৱৰ্তী প্ৰশ্নসমূহ আলোচনা কৰিম ধন্যবাদ